নমস্কাৰ গাইজ, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই আছোঁ ৰাকেশৰ লগত। এণ্ড ইউ কেন চি ৰাকেশ জুনিয়ৰ ইজ ছেটিং আপ হিজ ষ্টল অফ মেনি থিংছ, কালাৰ এণ্ড কি কি বস্তু আছে কৈ দিয়া অলপ। তোমাৰ ফিচকিৰি আছে, আকুৱা আছে, মালিংগা চুলি আছে, পেপা আছে, স্প্ৰে আছে, টুপি আছে, আছে বহুত আছে। So guys, as you all know, tomorrow is Holi, so you can come to his stall and buy all these things. কেনে লাগছে To celebrate the Holi, হা মজা লাগছে, এটা বেলেগ এটা লুক আছে। আৰু মই এটা কথা কওঁ, man, you are a jack of all trades. You never leave any chance to earn money and earn content. So, you know, how this idea came to your mind to set up this stall? মানে আজি মইতো দোকান দেওঁৱেই, চব দোকানে দি পাইছোঁ ক'বা গেলি। তো আজিকালি হোলীৰখন দিয়া নাছিলোঁ, তো দি চাওঁ এইবাৰ কি হয়, ৰচে খাওঁ না কি হয়। আৰু হেৰি দি পোৱা নাই মই, কিন্তু তোমাৰ বমাৰখনো দি পোৱা নাই দেৱালীত। আবাৰ দেৱালীত চেষ্টা কৰিম আকৌ। তো হোলীৰখন কি হয় এইবাৰ মানে চাওঁ, লাভ হ'লেতো ভালেই হয় বাৰু। আৰু মই আহিম কালি অলপ বজাৰ কৰিম, মই বেলেগত বজাৰ নকৰোঁ। আৰু those people who আমি কম দামত মানে বহু কম দামত দি আছোঁ, খালি মূল্যতে দিম আৰু এটা মানে এটা অৰিজিনেল মানে প্ৰাইজত দি আছে, কোনো ধৰণৰ বেছি লাভ লোৱা নাই। কণ্টেণ্টৰ কাৰণে যিহেতু দোকানখন কৰিছে, গতিকে মানুহ আহিব লাগে ইয়াত, মানে সকলোৱে কিনিলে ভাল লাগিব। ইমান লাভ নালাগে, মূলটো উঠি মোৰ কাৰণে যথেষ্ট। তুমি ফূৰ্তিতে কৰি থাকো, এইটো আমি গম পাওঁ, ফূৰ্তিতে এটা জোচ পায়। ভালো লাগে এইবিলাক কৰি চাওঁ কেনে। মই এতিয়া কি চেল হৈছে নে নাই? চেল এটা দিয়াৰ হোৱা নাই, বৰ্তমানটো চেট আপ কৰি আছোঁ। গতিকে প্ৰথম মই বিক্ৰী কৰি যাওঁ। মই এইটো লৈ লওঁ, এইটো মানে আমাৰ ভতিজা ছোৱালীক দিব পাৰিম, তাই চলাব পাৰিব। এইটো হ'ল হেৰি, এইটো কি গান বুলি ক'ব? হেৰি ৱাটাৰ গান। ভাল লাগছি ন ভালটো? মজা লাগছে। ত' এইটো মই কিনিলোঁ। অবিনাশ, you just tell me one thing. Why you always stay in style? So you tell me about yourself. You do not. I never see you with normal attire or normal clothes. You always keep wearing the sunglass and all these fancy dresses. So what is the reason? এনেকৈ থাকি ভাল পাওঁ মানে, সেইকাৰণে থাকোঁ আৰু বেলেগ কাৰণ নাই। নিজে এটা মই চাফা হৈ থাকোঁ, চালত থাকোঁ, চাল বুলি নহয়, এনেকৈ থাকোঁ মই আগৰ পৰা থাকোঁ। ভাল লাগে। এণ্ড মই শুনিছোঁ যে তুমি জুবিনদাৰ বহুত ডাঙৰ ভক্ত হয়। এটা তুমি গানো জুবিনদাৰ বহুত শুনি থাকোঁ ভিডিঅ'ত। তো এটা চুটিকৈ কিবা এটা অলপ মোৰ ভিউৱাৰ্ছৰ কাৰণে কিবা এটা গাই দিয়া, দুটা লাইন কিবা এটা আৰু। তোমাক দেখা পালে সপোন জাগি উঠে, বুকুখনি হয় তাজমহল, মন নদী হৈ মৰম ফুটিব, ঢৌবোৰ তাত হয় সাঁথৰ, মন যায় Well, seriously, your voice has some quality. I think you should take the music seriously. So guys, I পেলাই লগ পালোঁ বহু কেইজন মানুহক আছে জলটো বস্ত। So আজি ক'ৰ পৰা মানুহ বেলেগ ফিট হৈ আছোঁ আজি? নাই, ঠিকে কৈছি। মানে কথাটো হ'ল কি, সঁচা কথা ক'বা গেলে কি জানে নাই, মই সদায় এনেকৈ থাকোঁ। মই একদম যেতিয়াৰ পৰা জানো আৰু যিকোনো বস্তু অলপ ৰাজনীতিৰ কথা হওক, কিবা কথা মই এই লেভেলতে ৰাখোঁ। আৰু হয়তো যদি ওপৰৰ বা ভগৱানে যিয়ে ৰাখে মই এনেকৈ মৰি যাম কেতিয়াবাক লগি। যে নহওক ভাল লাগিলে আকৌ হঠাৎ লগাৰ পালোঁ আজি। আৰু চাকছো আমি এনেকুৱা এটা জাগাত আছোঁ, মানে বস্তু চাক নাপায়। এইগিলা ফুল ক'ৰবাত দেখা পাইছিল নে আপোনালোকে? ফুলগিলা দেখা এইগিলা অষ্ট্ৰেলিয়াত আছে, নিউজিলেণ্ডত আছে এইগিলা ফুল। এই ফুলটোৰ বিষয়ে কৈ দিয়া অলপ, মানে কি বিশেষত্ব ফুলটোত? এই ফুলটো এটা ইমান সুন্দৰ ফুল, কাৰোবাৰ যদি খৰ হয় নহয়, খৰ হ'লে এই ফুলটো তাৰমানে কি, মই ৰিয়েল কথা কৈছোঁ দিয়ক, এই খৰ হ'লে এই ফুলটো বটি কিনে আপুনি ধুনীয়া কৰি দুইটো মিঠাতেল দিব, দি লগাই দিব, চাব এসপ্তাহত খৰ আপোনাৰ শেষ। আৰু যদি শেষ নহয় আপোনাক কমেণ্ট কৰি যি কয় তাকে ক'ব। মই গেৰাণ্টি চেলেঞ্জ দি ক'লোঁ। মানুহে নাজানে কাৰণে ইয়াত পৰি আছে, নাজানে কাৰণে এটা পৰি আছে, এটা মানুহ মুতি দেই, হয়নে নহয়? হয়। মানুহ কয়ে দেখোন। তোমাৰ এই মানে এইবিলাকৰ নলেজ আছে ন? মই বহুত নলেজ আছে, মই প্ৰমাণ পাইছোঁ। মোৰ সামান্য এটা খামচিৰ দৰে কিবা খুজতি হৈছিল, মই মৰা মাৰি জাষ্ট লগাই দিছোঁ, নেক্সট দিনা কাম চেছ। মজা গুণটো চাওঁ, আমাৰ অসমত দুনিয়াৰ ঔষধৰ গাছে আছে। মানুহ ব্যৱহাৰ কৰিব নাজানে। কোনোবা দেশত বা এইগিলা নাই, বিচৰি পাগল হৈ আছে কোনোবা দেশত। তুমি এই নলেজবোৰ ক'ৰ পৰা পাইছা? মানে কোনে শিকাইছে তোমাক এই বনৌষধি এইবিলাক? শিকোৱা বস্তু নহয়, কিছুমান বস্তু ট্ৰাই কৰিব পাৰি, কিছুমান আজিকালি গুগলত চাব পাৰি, চালেও কিছুমান বস্তু গম পায়। কিন্তু বস্তুটো চিনি পাব লাগিব। এইটো বস্তু পাইছিলোঁ কথা মই চিনি পাইছোঁ, মই ট্ৰাই কৰি চালোঁ, মোৰ কোনো ক্ষতি হোৱা নাই, কিন্তু মই ভাল পাইছোঁ। সেইকাৰণে মই চাৰিটাক কৈছোঁ যে কামটো আপোনালোকে কৰক, নিশ্চয় হয় নে নহয়? কাৰণ ভাল হোৱাটো ভাল লাগে, সেইটোৱে আৰু।
চাব লাগে এইগিলা বস্তু তো বাকী ভাল লাগিল আজি আৰু এটা বস্তু মই কৈছোঁ আপোনালোকক ভিডিঅ'টো কাটব নালাগে হা গুৰুত্বখিনি দিলি হ'ল চাওক গাৰ বিষৰ কাৰণে এটা খুব ভাল বস্তু 4টা বা 5টামান পচেতা ৰাখ হা বেহু ৰাখ আৰু এটা শাকজাতীয় বস্তু আছে সেইটো এটা নাই ওচৰত নাই মই দেখাই দিলোঁ হয় এই এনেকুৱা বস্তু আছে এইটো এই কেটছবেৰী বুলি কয় কেটছকেৰী এই আগটো ভাজি কেনে 3 বিধ লগে লগে যদি ভাজি খাই জিঞ্জাৰ কাৰণে গাৰ বিষ নহয় মই এইটো গেৰাণ্টি দি কৈছোঁ তোমাৰ সেইকাৰণে বিক নাই তুমি মোৰ বেছি নাই মোৰ বেছি নাই মই ডেঞ্জাৰ এই ৰেহানা কৰাচৰ গুটি যিদিনা খাই দিলোঁ এতিয়া কৰাচৰ গুটিটো খাব দি নাই মোৰ আঙুলিকেইটা বিহি আছিল এতিয়া মোৰ বিন্দাছ ডাইৰেক্ট খাই দিছোঁ বঢ়িয়া মানুহ নাজ নাই এইগিলা খাবা ঔষধ দে ঔষধ মেডিচিন নাখাওঁ মানে মই মেডিচিন এনেকৈ মই খাবাৰ নাই গেষ্ট্ৰিক চেষ্টিক হ'লেও এনেকৈ খাবাৰ নাই মোৰ এই কিবা বুন কিবা এটা বেলেগ বুন তোমাৰ মানে বেমাৰ হ'লে ডাইৰেক্ট তুমি জংঘলত যোৱাৰ কিবা এটা মই জংঘলত যাই কিবা এটা খাই দিওঁ ডাইৰেক্ট কথা একদম মই যিটোকে একদম মই বিশ্বাস কৰোঁ তোমাৰ কাৰণে এই জংঘলখনে ফাৰ্মাচী আৰু এইবিলাক গোটা ফাৰ্মাচী গোটা ঔষধ ঠিকে আছে আজিৰ পৰা 40-50 বছৰ আগত এইবিলাক আছে নেকি ঔষধ তুলছি নেকি এইবিলাক মানুহ বিশ্বাস কৰিছে এইবিলাক মানুহ ভাজি খাই নাচনে আমাৰ মানুহ খাবা পাৰি মানে ভাববা পাৰে যে ই খবৰ কিয় বকি আছে পাগলৰ দৰে কিন্তু মই পাগল নহয় মই ৰিয়েলি কথা কৈছোঁ আজিকালি মানুহে পেটটো বিহালি যায় ডাক্তৰৰ ওচৰত যায় মোৰ পেটটো বিহাইছি পেটটো বিহাৰ লগে লগে যদি 1 গিলাচ ঠাণ্ডা পানী খাই দে গেষ্ট্ৰিক উঠাৰ লগে লগে যদি আকৌ ধুনীয়াকৈ ৰহুন চবাই কিনে খাই দে গেষ্ট্ৰিক থামি যাব গেষ্ট্ৰিক নাই তো ভাল লাগিল তোমাৰ এইবিলাক ইমান তোমাৰ নলেজ আছে এইবিলাকৰ ওপৰত ভাল লাগিল জানি নিশ্চয় আমি এই বিষয়ত এটা স্পেচিয়েল ভিডিঅ' বনাম এই টপিকটোত তো আজিৰ কাৰণে এইখিনিয়ে আৰু ভাল লাগিল বঢ়িয়া